টিকেটটোতো এইটো চিনেমাৰ টিকেট বা অন্যান্য কিবা তেনেধৰণৰ চাবলগীয়া টিকেটটো নহয়। ইয়াত মানুহৰ জনপ্ৰিয়তাৰ কথা আছে আৰু বহুতখিনি কথাই চায়। গতিকে দাবী ধমকিৰ ওপৰত টিকেট নহয়। আমি সকলোৱে এটা কথাই চাব লাগিব যে জিকাৰ য'ত সম্ভাৱনা যাৰ আছে সেই দিশটোৰ ওপৰত ভিত্তি কৰি আমি প্ৰাৰ্থিত্বৰ কথা চিন্তা কৰিম। নাই, আসন সম্পৰ্কততো ইমান আগতীয়াকৈ কেনেকৈ হ'ব? কাম কৰক, প্ৰথমতে চাওক, গোটেই কথাখিনি নিজে ভবাৰ ওপৰত নহয়, দাবী কৰিলেই টিকেট নহয়, টিকেট হ'ব কৰ্মৰ ওপৰত। টিকেট, হুমকি, দাবী এইবিলাকৰ ওপৰত দলৰ প্ৰাৰ্থী চিলেকশ্যন নহয়, কোনো দলে নকৰে। এতিয়া বহুত দলৰ তৃণমূলৰ কৰ্মী আছে, একাগ্ৰতাৰে বহুত লাগিও আছে, জনপ্ৰিয়তাও আছে। গতিকে সেইখিনি কথা স্বাভাৱিকতে দলে ভালদৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিব। আৰু মিত্ৰতাত থাকিলেতো এৰা ধৰা বহুতখিনি কৰিবলগীয়া হয়। টিকেট লাভৰ মূল ক্ৰাইটেৰিয়াটোৱে হ'ব কাম, কাম, সাংগঠনিক স্তৰ মজবুত কৰা, জনসংযোগ বৃদ্ধি কৰা। টিকেটটোতো এইটো চিনেমাৰ টিকেট বা অন্যান্য কিবা তেনেধৰণৰ চাবলগীয়া টিকেটটো নহয়। ইয়াত মানুহৰ জনপ্ৰিয়তাৰ কথা আছে আৰু বহুতখিনি কথাই চায়। গতিকে দাবী ধমকিৰ ওপৰত টিকেট নহয়। ঠিক আছে, কাৰণ সেইটোতে যোগ্য। মই এই কথাটো আপোনাক আগতেও কৈছোঁ যে মূল ক্ৰাইটেৰিয়াটো হ'ব সম্ভাৱনা কাৰ কিমান। সেইটোৰ ওপৰত আমি যিহেতু দিয়া নিয়াত চলি আছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতাৰে আছোঁ আৰু অহাবাৰো মিত্ৰতাৰে খেলিম। গতিকে ভাৰতীয় জনতা পাৰ্টীয়েও প্ৰাৰ্থিত্ব দিবৰ কাৰণে যে অগপৰ এজন প্ৰাৰ্থী উঠক, এই কথাটো ডেফিনেটলি লক্ষ্য ৰাখিব যে জিকাৰ সম্ভাৱনা কিমান আছে। আৰু অগপৰ তৰফৰ পৰাও আমি লক্ষ্য ৰাখিম যে ছিটটো আমি ল'ম, গতিকে তাত জিকাৰ সম্ভাৱনীয়তা কিমান। এই দুয়োটা কথাই ডেফিনেটলি গুৰুত্ব পাব। এইখিনি বহু দূৰত। এতিয়া প্ৰথমতে সকলোকে মই কৈছোঁ যে আপোনালোকে কাম কৰি যাওক। মানুহে আশা কৰাটোতো ভুল কথা নহয়। মনত যদি সপোন নাথাকে, মনত যদি আশা নাথাকে, কোনে কাম কৰিব? গতিকে কাম কৰাৰ কাম কৰিবলৈ যাওঁতে মানুহৰ লক্ষ্যটো থাকিবই, লক্ষ্য থকাত একো আপত্তি নাই। কিন্তু আমাৰ কথা বতৰাবোৰ এনেকুৱা হ'ব নালাগে যিবোৰ কথা বতৰাই সামগ্ৰিকভাৱে দলৰ ক্ষতি কৰে। নাই, তেনেকুৱা কথা নাই, দুৰ্বলৰ কথা নাই। অসম গণ পৰিষদ এটা আঞ্চলিক ৰাজনৈতিক দল। গতিকে পৰিৱেশ পৰিস্থিতি চাই মানুহে কেতিয়াবা বিভিন্ন ধৰণৰ সিদ্ধান্ত ৰাজনৈতিক ক্ষেত্ৰখনত ল'ব লগা হয়। গতিকে সঠিক বাটেৰে অসম গণ পৰিষদ দল আগবাঢ়িছে। এই যে দাবীবিলাক মই কৰিমেই বা এনেকুৱা ধৰণৰ কথা বতৰাবিলাক ঠিক হয়নে নহয়, গতিকে দলৰ কৰ্মীসকলে ভালদৰে বুজি পায়। সেইটো কথাটোৱে মই কৈছোঁ। মই ভাবোঁ যে দলৰ যিসকল শৃংখলাবদ্ধ সৈনিক, এই শৃংখলাবদ্ধ সৈনিকসকলে অন্ততঃ এই কথাবোৰ খুব ভালদৰে বুজি পায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।